So hello बंधुगण आप लोग देख रहे हैं मेरा फोटो वीडियो सेशन प्रांत और पीके कैमरा मैन तो है वो मुन बेटा तू थोड़ी ऐसे बेटा कैसे ना बेटा या हो जाओ तो ये बाइलर खेली থাক दे तो ये है बिल्डिंग तो सो हेलो बंधुगण आप लोग देख रहे हैं मेरा टुटी मुटी यूट्यूब चैनल प्रांत और पीके ये बिल्डिंग तो আমি এতিয়া বিল্ডিংৰ ওপৰলৈকে গৈ পিনে আপোনালোকক দেখুৱাম ওপৰলৈকে গৈ পিনে দেখুৱাম তো ইয়াৰ পৰা গৈ আছে এইটো হৈ গ'ল ফাৰ্ষ্ট মহল এইটো ফাৰ্ষ্ট মহল তাৰপিছত এইটো চিৰি চিৰিটো উঠোই মহল ইয়াতে আমাৰ বসে থাকে চাগে এইটো আমাৰ ৰুমটো কেতিয়াবা বেলেগ দিনাখন দেখুৱাম বাৰু তাই বলক আপোনালোকক ৰুম কেইটা মই দেখুৱাই লম কেনেকৈ বনাইছে এইটো ট্ৰেইনিং হলটো হয় টাইলছ চাইলছ লগোৱা কমপ্লিটে হৈছে কিন্তু অকণমান ইয়াত যে চফা কৰা নাই ইয়াত মালিকে থাকিব ইয়াত আৰু কিচন ৰুম এইটো গেছ চেছ থাকিব এপিনেও ৰুম আছে কিচন ৰুম হ'ব বহুত ধুনীয়াকৈ বনোৱা হৈছে কিন্তু আমি এইবোৰ প্লাষ্টাৰ কৰা হয় মালিকে থাকিব আমাৰ ঠিকাদাৰক ইয়াত এইজনে হ'ল আমাৰ ঠিকাদাৰ এই ঠিকাদাৰৰ লগতে এই বিল্ডিঙত মই প্ৰায় আপোনালোকৰ কাম কৰি থকা কিমান দিন হ'ল 3 বছৰ হৈ গ'ল 3 বছৰ হৈ গ'ল ন আৰু ইয়াত বহিবলৈ দিছোঁ এতিয়া ঠিক মানে প্ৰথমৰ পৰা ঠিকাদাৰক আমি কথাটো মই সুধিম মানে প্ৰথমৰ পৰা কেনেকৈ ষ্টাৰ্টিঙৰ পৰা কাম ল'লে কিন্তু আপোনাৰতো পঢ়া শুনা নাই হয় নাই বিলকুল নাই পঢ়া শুনা নাথাকিলেও কিন্তু ইমান চাওক ইমান ডাঙৰ বিল্ডিং বনাই আছে এতিয়া আপোনালোকক ফাৰ্ষ্টৰ পৰা কেনেকৈ কাম কৰি কিমান কষ্ট কৰি এতিয়া ঠিকাদাৰত পঞ্চিছে বা ঠিকাদাৰ হৈছে তাৰ কেনেকৈ কি হ'ল আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব অকণমানো স্ক্ৰিপ্ট নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাৰ প্ৰথম আপুনি ক'ত কামটো ষ্টাৰ্ট কৰিছিল প্ৰথমতেতো আপুনি এই কি কয় যোগালী কৰিছিলে হয় নাই যোগালীৰ পৰাহে কামটো ক'ত ষ্টাৰ্টিং কৰিছিলে আপুনি ফাৰ্ষ্টত ফাঁচিঘাটতে কৰিছিল পাচিঘাটত তেতিয়া আপুনি যোগালী কৰিছিলে তেতিয়াৰ দিনৰ হাজিৰা কিমান আছিলে সেই সময়ত আমালোকৰ হাজিৰা আছিলে আপুনি মিস্ত্ৰী 70 টকা যোগালী 20 টকা প্ৰায় কিমানমান বছৰ আগৰ কাহিনী হ'ব মানে কিমান দিন মানত এই কথা হ'ব এইটো কিমান বছৰ আগত এতিয়া ধৰিব গ'লে এতিয়া 30 বছৰ আগতে হ'ব 30 বছৰ আগত না আৰু সেই সময়ত চৰকাৰী দৰমহা আছিলে 510 টকা তেতিয়া 70 টকাকৈ আপুনি হাজিৰা কৰি এতিয়া যিমানখিনি আপুনি ওপৰত উঠিলে বা যিমান আপুনি এতিয়া বিল্ডিং চিল্ডিং ইমান নিজে কৰি কিন্তু আপোনাৰ পঢ়া শুনা নাথাকিও যে ইমান ডাঙৰ বিল্ডিং বনাই আছে আপুনি এতিয়ালৈকে কেইটামান বিল্ডিং বনালে RCC বিল্ডিং এতিয়ালৈকে মোৰ হৈ গ'ল 20-30টা মান হৈ গ'ল 20-30টা মান ডাঙৰকেইটা সৰুকেইটা নহয় আপুনি কথা নাই এতিয়া চাওক আপুনিতো পঢ়া শুনা নাথাকিলেও আপুনি এতিয়া ইয়াত ধৰক ঠিকাদাৰ কৰি আছে যি হ'লেও নহ'লেও যেনিবা অকণমান কষ্ট নকৰাকৈ অলপ হ'লেও আপোনাৰ পৰিয়ালটো চলি আছে হয় নাই এতিয়া ধৰক কিছুমানে বহুত এতিয়া ল'ৰা আছে কিন্তু পঢ়া শুনা কৰা নাই বা পঢ়া শুনা অকণমান পঢ়ি স্কুল বাদ দিছে সিহঁতে যদি এনেকুৱা ধৰক বিল্ডিঙৰ কাম বা বেলেগ ধৰণৰ আৰু ধৰক RCC আৰু বহুত আছে পঢ়াৰ কাম আপুনি ধৰক সিহঁতক মানে কেনেকৈ আগবাঢ়িবলৈ প্ৰথমৰ পৰা কেনেকৈ সিহঁতক আগবাঢ়িবলৈ কাৰণে কিবা একটা মানে চলিউশ্যন মানে এনেকৈ কৰি আগবাঢ়িলে ফটাফট কামটো শিকিব পাৰে বা কিছুমান আছে অকল যোগালী কামটো কৰিব বিচাৰে মানে মিস্ত্ৰী হাজিৰা আহি লৈ আছে ধৰক মিস্ত্ৰী আৰু যোগালীৰ কথাটো কৈ আছোঁ কিছুমানে কি বুলি ভাবে এনেকৈ ধৰক এতিয়া ধৰক আপুনি মিস্ত্ৰী হৈ গ'ল মই যোগালী এনেই এক্সাম্পল কৈছোঁ আৰু ধৰক এতিয়া মই প্লাষ্টাৰ কৰি আছোঁ মই আপোনাক মছলাটো দিছোঁ মই কেলৈ তাক সহায় কৰি দিম কিন্তু এইবোৰ ভাবিব নালাগিব হয় নাই মানে একচুৱেলি এইটো হয় ধৰি লওক আপুনিবিলাকৰ যে একটা যোগালী হোমাত পঢ়া লিখা নাই একটা আমালোকৰ বিদ্যা এইটো বিল্ডিং বনাই হেৰি বনাই এইটো একটা বিদ্যা হয় এইটো এটা চাকৰি নোহোৱা মানুহৰ কাৰণে হয় কি নহয় তাৰপিছত আপুনি এক জেগাত কামত গৈছে এতিয়া মিস্ত্ৰী যোগালী কৰি আছে এতিয়া কাম যদি আপুনি শিকিব আছে লগত থাকি মনোযোগ দি কৰক
আৰু কিছুমানে ভাবি পেলাই মিস্ত্ৰী কৰি আছে মইনো কি কৰিম, মোকতো যোগালী হাজিৰা দি আছে, মোকতো কমতিকে হাজিৰা দিয়া কমতি দিয়ে, সেনেকুৱা ভাবে বহুতে ভাবে। এইটো যোনে ভাবে সি কেতিয়াও মানুহ হ'ব নোৱাৰে। পটককে আৰু যোনে চব ভাবি পেলাই যদি কষ্ট কৰে হেৰি কৰে সি বহুত আগত ওলাই যায়, কামৰ ক্ষেত্ৰত কিবা ক্ষেত্ৰত বহুত আগত ওলাই যাব। তাৰ পৰিয়ালটো যে চলিব সুখত চলি যাব। আৰু যোনে যে আপুনি কৈ আছে ক'লে মিস্ত্ৰী কৰি আছে মোৰ হাজিৰা কমতি মই কেলে কৰিম, তাৰ পৰিয়ালটো বংশতে যাব। ধৰক এতিয়া আপোনালোকক বুজাবলৈ হ'লে মানে ধৰক এতিয়া মিস্ত্ৰী দাদা অলপ দিয়ক মই অলপ পুৰণি মাৰিছা হওক নহ'লেতো মিস্ত্ৰী থাকিব দেখুৱাই দিব। ঠিক তেনেকৈ ধৰে আপোনালোকে যদি বা এনেকুৱা কাম শিকিবলৈ বিচাৰে হয় নহয়, আপুনি নিজে কষ্ট কৰিব লাগিব অলপমান, মানে নিজে অকণমান নিজৰ দেহাটোক মোৰ কষ্ট সেইটো নাভবাকৈ আপোনালোকে ধৰক মিস্ত্ৰী এতিয়া অকণমান ৰেষ্ট কৰিছে বা ক'ত কেতিয়াবা বাহিৰত যায় আপুনি বহি থাকিব নালাগে, মানে তাৰ কৰ্ণিখন লৈ বা কিবা কৰি আছে লৈ পিনে অকণমান হওক নহওক মাৰিব লাগে, পিছততো মিস্ত্ৰী আহি এইটো হোৱা নাই এনেকৈ কৰিব লাগে, তেনেকৈ আপোনালোকে সোনকালে কামটো শিকিব পাৰিব হয় নহয়। এতিয়া এইটো হয়, এই কামটো আকৌ শিকিব গ'লে এতিয়া ধৰি লওক চব মিস্ত্ৰী বৰাবৰ নহয়, কিছুমানে কৰ্ণি চুব নিদিব, হেৰি চুব নিদিব, কিছুমানে পাব এনেকুৱা পাব চাৰ্জ পাব আপুনি হেৰি আছে প্লাষ্টাৰ কৰিছে অকল মিস্ত্ৰীটো আছে ভাল মিস্ত্ৰী আছে, তেৰা হ'লেতো সি আহি ক'ব এইটো মছলা ভৰা আকৌ ভঙাই পেলাই আকৌ মছলা লগা। তেনেকুৱাও আছে বাৰু, কিন্তু এইটো মানে নিজে এইটো সহ্য হ'ব লাগিব, সেইটো সহ্য কৰিব লাগিব। কিছুমানে বহুত গালি দিব, কিছুমান কৰ্ণিৰ লগত মাৰি দিয়ে কিবা কিবিৰ লগত, এইবোৰ সহ্য কৰিব পাৰিব লাগিব হয় নহয়। এতিয়া চাওক আমাৰ ঠিকাদাৰ হয় মই তাৱৈ বুলি মাতোঁ, চাওক এতিয়া পঢ়াও নাই একোৱেই নাই, কিন্তু ইয়াৰকে আগতো নাই 20-30 বছৰ আগৰ পৰা এনেকুৱা কাম পকাৰ কাম কৰি আছে। প্ৰথমতে বহুত কষ্ট কৰিছিলে, এতিয়া কষ্টৰ ফলত এতিয়া যি হওক নহওক মানে মানুহ লগাই যিকোনো ইমান চৰকাৰী চাকৰিৰ নিচিনা নকওঁ বাৰু, যি হওক নহওক ফেমিলিটো পৰিয়ালটো ভালকৈ অকণমান সুখত মানে ভাল দিনলৈ আহিছে, আপোনাৰ ল'ৰা ছোৱালীও ভালকৈ পঢ়াব পাৰে। ধৰক মই এই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্যটো এইটোৱেই হ'ল মানে কিছুমান আজিকালিৰ দিনতো কিছুমান আছে ল'ৰা ছোৱালী বা পঢ়া শুনা কৰা নাই, তেখেতলোকে এনেকুৱা কাম শিকে আপুনি একদিন কালে ভাল দিন আহিব হয় নহয়। এতিয়া ময়ো তাৱৈৰ লগত কৰি আছোঁ, ময়ো কিন্তু এতিয়ালৈকে ঠিকা ল'ব পৰাত কিবাত অহা নাই এতিয়াও, এনেই মিস্ত্ৰী অলপ চলপ এতিয়া বা ঠিকা ল'লেও কেতিয়াবা যদি লওঁ তাৱৈক লৈ পিনে মই বনাব লাগিব, মানে ফাৰ্ষ্ট কিবাটো এনেই আধা আধি আহি গৈছে বাৰু এতিয়া, কিন্তু তাৱৈহঁতে গোটেই জানে মোৰ বিষয়ে, বহুত কষ্ট কৰি বা বহুত কিবা কৰি অলপ এইখিনি কাম শিকিছোঁ বা সৰু সুৰা এতিয়া ল'ম বুলিও ভাবি আছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, তাৱৈও আশীৰ্বাদ কৰিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।